তুমি সুন্দৰ বালক, তুমি ইয়াত অকলে অকলে কি কৰি আছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, নাম মোৰ প্ৰহ্লাদ। যেতিয়া আইৰ গৰ্ভত আছিলো তেতিয়া যেন আপোনাৰ এই শুৱলা গীত মাত শুনিব পাৰা। আজি আমি সমালোচনা কৰোঁ। সৌ সৰোবৰ পাওঁতে মই তোমাক 2-4টা গীত শিকাই দিম বাৰু। মই এটা আৰম্ভ কৰিম, তুমি কিন্তু মোৰ লগত শুনি যাব লাগিব। দাদা, এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব
পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা কৰিব লাগে জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ জগতত হৰিনামৰ বাহিৰে কোনো বস্তুৰ দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক করুণা করিব ভাই প্রহ্লাদ তুমিনো হরিনাম গাবলৈ কত থাকিলা আৰু কোনে শিকালে তোমাক ভাই হরিনাম গাবলৈ কোনেও কাকো শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে তেওঁৰ অনন্ত মহিমা কীৰ্তন আপনা আপনি ওলাই আহিব সেইকাৰণে তুমি মাজে মাজে হৰি নাম কীৰ্তন কৰা বাৰু এতিয়া এইবোৰ কথা পাতি থাকিলে নিগা কৰা সময় পাৰ হৈ যাব প্ৰহ্লাদ তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা যদি নোযোৱা ইয়াতে অকলে মন মাৰি বহি থকা মোক ক্ষমা কৰিবা ভাইহঁত মই মৃগয়ালৈ যাব নোৱাৰো তোমালোক যোৱা মই এই ফুলনিৰ মাজে মাজে অকলে অকলে ফুৰি ফুৰিম তেন্তে তুমি থাকা আমি যাওঁ ব'লা ভাইহঁত ব'লা ব'লা হাতে ধনু হাতে ধনু লয়া দেখিতে হেন জানি অভাদ পাত কষা ৰূপ হরি নামে হরি নামে এখান হরি নামে করিয়াছে জগতকু আৰু সুন্দৰ গীত এই গীত যেন মই কাহানি পৰা শুনিছিলো হৰি নামে হৰি নামে হৰি নামে খাৰ হৰি নামে কৰিয়াছে কোন তুমি সুন্দৰ বালক তুমি ইয়াত অকলে অকলে কি কৰি আছা মই দৈত্যৰাজ
হিৰণ্যকশিপুৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবোৰ মোৰ ইমান যে ভাল লাগে, মোকো বাৰু এনে গীত গাবলৈ শিকাবনে? বাছা প্ৰহ্লাদ, গীত গাই ঘূৰিবোৰ আমাৰ দৰে সন্যাসী ফকীৰবিলাকেহে, যাৰ খাবলৈ অমতি অন্ন নাই, যাৰ এই পিন্ধিবলৈ গাত বস্ত্ৰ নাই, তেনেলোকে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলত তুমি ঘৰত দৈত্যৰাজে হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাৰ আকৌ হৰিনামৰ আৱশ্যক কিয় বাছা? ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন কৰিব পাৰে সঁচা, কিন্তু তুমি ঘৰা ত্ৰিভুৱন বিজয় দৈত্যৰাজে হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু। সেইকাৰণে বাছা, হৰিনাম ল'লে তোমাৰ পিতে তোমাকে খং কৰিব নহয়। মোৰ পিতৃ ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? তেওঁকো জানো একেজন ঈশ্বৰেই স্বজন কৰা নাই। সঁচা বাছা, সকলোকে একেজন ঈশ্বৰে সৰ্জন কৰিছে, কিন্তু তোমাৰ পিতৃ এই কথা মানি নলয়। আনকি শ্ৰী হৰি নাম শুনিলে তেওঁ খঙত একেবাৰে উদ্মাদ হৈ পৰে বাছা। তাৰ কাৰণে আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক এই কথা কম। মোৰ পিতৃয়ে মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিছো বাছা, তুমি চেষ্টা কৰিলে পাৰিবা। এতিয়া যাওঁ ব'লা, তোমাক সৰুবৰ পাওঁতে মই তোমাক 2-4টা গীত শিকাই দিম। আহা প্ৰহ্লাদ, তুমি এটা বহা আৰু এয়া শুনা। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেৱন দাস্য সখিত বন্দন বিষ্ণুত কৰিবানে হাওন পন। আপুনি বাৰু মোৰ আইক চিনি পায়নে? এই কথা তুমি মোক কিয় সুধিলা? কাৰণ মই যেতিয়া আইৰ গৰ্ভত আছিলোঁ, তেতিয়া যেন আপোনাৰ এই শুৱলা গীত মাত শুনিছিলোঁ আৰু বীণৰ ঝংকাৰো। মই দেখে দেখে ঘূৰি ফুৰা হয় নেকি? হয়তো মোৰ গীত কেইটামান ক'ৰবাত তুমি শুনিব পাৰা। আজি আমি সময় নষ্ট নকৰোঁ, সৰুবৰ পাওঁতে মই তোমাক 2-4টা গীত শিকাই দিম। বাৰু মই এটা আৰম্ভ কৰিম, তুমি কিন্তু মোৰ লগত শুনি যাব লাগিব। আৰু এয়া শুনা। হৰি মোৰ এদিন